দেৰগাঁও সমীপৰ মৌবন্ধাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে সোণাৰাম চুতীয়া সম্বন্ধ ক্ষেত্ৰ হৰিনামে মুখাৰিত কৰিছে আকাশ বতাহ ভক্তিৰ ৰসত বিলীন হৈ জাতি বৰ্ণৰ নিৰ্বিশেষে কৰিছে শ্ৰমদান ছোৱানব্বৈ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটস্থিত মহবন্ধাত এৰাতলি পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সম্বন্ধ ক্ষেত্ৰ 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰী 2025 চনৰ পৰা অনুষ্ঠিত হ'ব এৰাতলি পথাৰৰ এক বৃহৎ এলেকাত উদ্যোক্তাসকলে দিনে নিশাই যুদ্ধদেহী প্ৰস্তুতিৰে বিশাল আয়োজন কৰি আছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত এৰাতলি পথাৰত ইতিমধ্যে সভাগৃহ প্ৰদৰ্শনী গৃহ ৰান্ধনীগড় খোৱাগৃহ গ্ৰন্থমেলা দূৰণিবতীয়া ভক্তপ্ৰাণ ৰাইজৰ বাবে প্ৰায় 200 শিবিৰ বিভিন্ন বিপণীকে ধৰি দোকান আদি কৰি বিভিন্ন মঞ্চৰ ক্ষিপ্ৰতাৰে সজাই তোলাৰ কাম চলি থকা পৰিলক্ষিত হৈছে কৃষ্ণ জয়গুৰু সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন আমাৰ যোৰহাট জিলালৈ অনুষ্ঠিত কৰিবৰ কাৰণে মূল সংঘই আমাক দিছে আমি এই অধিৱেশনখন পাতিবৰ কাৰণে যোৰহাট জিলা শাখাই আজি 4-5 বছৰ আগৰ পৰা আমি মানসিকভাৱে প্ৰস্তুত হৈছোঁ আৰু যিবিলাক যাৱতীয় কাম এইবিলাকৰ কাৰণে আমি পৰিকল্পনা কৰিছিলোঁ আৰু যোৱা ৰঙিয়া অধিৱেশনত আমাৰ যি পবিত্ৰ পতাকা এই পতাকা আমি গ্ৰহণ কৰিছোঁ আৰু গ্ৰহণ কৰি আনি আমি জিলা শাখাৰ নামঘৰত আমি ৰাখিছোঁ আৰু সময়ত আমাৰ ইয়াত পতাকাটো আমি উত্তোলন কৰিমহি আৰু লগতে আমাৰ ইয়াত আমি এই 94 সংখ্যক অধিৱেশন ভাগ এই মৌবন্ধাৰ এৰালতলি পথাৰতে আমি স্থানটো নিৰ্বাচন কৰিছোঁ আৰু এৰালতলি পথাৰৰ পৰাই আমি সকলো ভকত বৈষ্ণৱক আমি আহ্বান জনাইছোঁ আৰু সকলো ভকত বৈষ্ণৱক আমি আমন্ত্ৰণ জনাইছোঁ এই অধিৱেশন ভাগ সফলভাৱে ৰূপায়ণ কৰিবৰ কাৰণে সকলো দিশত সহায় সহযোগিতা আগবঢ়াবৰ বাবে ইতিমধ্যে আমাৰ ওচৰ চুবুৰীয়া জিলা গোলাঘাট তিতাবৰ শিৱসাগৰ বোকাখাট মাজুলী এই ভকতসকলে আনকি গহপুৰৰ পৰাও আমাক বিশেষ প্ৰতিনিধি শিবিৰৰ এসাঁজ সিদ্ধান্ত দিয়াৰ কথা আমাক ঘোষণা কৰিছে লগতে তিতাবৰে কৰিছে আমাৰ মূল সাজ আৰু আমাৰ গোলাঘাটে কৰিছে মূল সাজ ধনশিৰে আমাৰ এটা জলপান আৰু লগতে মাজুলীয়ে আমাক এটা জলপান এনেধৰণৰ তেখেতসকলৰ খাদ্য অনুসৰি আমাৰ এই অধিৱেশন ভাগ সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমাক প্ৰতিশ্ৰুতি দিছে আৰু তেখেতসকলে অকল দ্ৰব্য বা সেয়ে নহয় কাম কাজ কৰিও এই অধিৱেশন ভাগ সফল কৰিবৰ কাৰণে আগ্ৰহী হৈ আমাৰ ইয়াত লগত সহযোগিতা কৰিছে 4দিনীয়াকৈ অনুষ্ঠিত হ'ব 2025 চনৰ 6, 7, 8, 9 ফেব্ৰুৱাৰীত আমাৰ এই অধিৱেশন অনুষ্ঠিত হ'ব প্ৰায় 20 লক্ষাধিক ভকত ইয়াত সমবেত হ'ব বুলি আমি আশা ৰাখিছোঁ গতিকে আমি তেখেতসকলৰ যাতে আমাৰ যোৰহাট জিলালৈ আহি অকণো কষ্ট নহ'বৰ বাবে আমি বিভিন্ন ভাৱে আমি প্ৰস্তুতি চলাবলৈ অসমৰ ভাৰতৰ ভিতৰত আমাৰ পুৰী আৰু দিল্লীত আমাৰ দুখন প্ৰাথমিক আছে গতিকে প্ৰাথমিকৰ ভকতসকলক আমি অন্য বুলি নাভাবোঁ প্ৰাথমিকৰ ভকতসকল দিল্লী পুৰী এইসকল আমাৰ নিজা সংগী গতিকে তেখেতসকলে আমি যেনেকৈ থাকিম তেখেতসকলেও তেনেকৈয়ে থাকিব গতিকে তেখেতসকল আহিব দিল্লীৰ পৰা আহিব পুৰীৰ পৰা আহিব আৰু আমাৰ ওচৰ চুবুৰীয়া যিবিলাক আমাৰ ৰাজ্য আছে মেঘালয় নাগালেণ্ড এইসকলৰ পৰাও আমাৰ সংগীসকল আহিব আমি তেখেতসকলক আদৰিবলৈও আমি আগ্ৰহেৰে বাট চাই আছোঁ এই সময়খিনি এই অনুভৱটো আমি আচলতে শব্দৰে প্ৰকাশ কৰি আমি ক'ব নোৱাৰোঁ গতিকে এইটো অন্তৰৰ কথা এইটো আধ্যাত্মিকতাৰ কথা গতিকে এই অন্তৰৰ আৰু আধ্যাত্মিকতাৰ যিটো কথা এই কথাটো আমি অন্তৰেহে বুজি পাওঁ তথাপিতো আমি খুব আহ্লাদিত হৈছোঁ খুব আমি আশা ৰাখিছোঁ সকলোৱে আহি আমাক ইয়াত সহযোগিতা কৰিবই আমাৰ এই অনুষ্ঠানভাগ সফল কৰাত সকলোৰে যাতে যোগাত্মক দিশেৰে আহি আমাক সহযোগিতা কৰিব কৃষ্ণ জয় গুৰু জয় জয়তে আপোনালোক
সাংবাদিকসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ বৰ্তমান অৱস্থাত এটা ধৰ্মীয় অনুষ্ঠান হৈ থকা ই অসমৰ এটা জাতীয় অনুষ্ঠানলৈ পৰিণত হৈছে। 1930 চনত নগাঁৱৰ পলাশনিত কেইজনমান খুব ত্যাগী উদ্যোগী ভকতৰ চেষ্টাত শ্ৰীমন্ত শংকৰদেৱ সংঘ গঢ় উঠিছিল। তাৰ পৰা ক্ৰমান্বয়ে ই বাঢ়ি এটা বটবৃক্ষত পৰিণত আৰু সেই বটবৃক্ষৰ পৰিণতটো বৰ্তমান 94 বছৰত ভৰি দিছে আৰু 6 বছৰৰ পিছত 100 বৰ্ষ হ'ব আৰু 100 বৰ্ষৰ কাৰণেও ইতিমধ্যে গুৱাহাটীত অনুষ্ঠিত কৰিবৰ কাৰণে ব্যাপক প্ৰস্তুতি চলাইছে। 94 সংখ্যকে বাৰ্ষিক অধিৱেশনভাগ আমি যোৰহাট জিলাৰ আমি সভাপতি হিচাপে আমি নিমন্ত্ৰণ জনাইছিলোঁ আজি 4-5 বছৰ আগতে। গতিকে তেতিয়াৰ পৰা আমাৰ চিন্তাত মগজুত এটা কথাই আছে যে যোৰহাটত আমি সৰ্বাংগ সুন্দৰ এখন অধিৱেশন যাতে পাতিব পাৰোঁ তাৰ কাৰণে আমাৰ কিন্তু চেষ্টা প্ৰাথমিক পৰ্যায়ৰ পৰা জিলা পৰ্যায়লৈকে অব্যাহত আছে। যিহেতু দেৰগাঁৱৰ পৰা মাধুৰ্য্যবাৰ ৰিপৰ্ট, মাই নিউজ এনি।